নমস্কাৰ এটি নতুন ভিডিঅ'ৰ সৈতে মই কুলদীপ 2025 ইংৰাজী বৰ্ষত কটন বিশ্ববিদ্যালয়ৰ স্নাতক পাঠ্যক্ৰমৰ বাবে কেনেদৰে নামভৰ্তি হ'ব সেই সন্দৰ্ভত তোমালোক বহুতেই মোক WhatsApp যোগে বা ফোন যোগে সুধি আছা আৰু মই তোমালোকক কৈছিলো যে এইবাৰ সম্ভৱত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ নম্বৰৰ ভিত্তিত এইবাৰ কটনত নামভৰ্তি হ'ব পাৰে আৰু আজি যিখন ফাইনেল নোটিছ সেই নোটিছখন প্ৰকাশ কৰা হৈছে বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্য মহোদয়ৰ অনুমোদন মৰ্মে যোৱাটো বৰ্ষত কটন বিশ্ববিদ্যালয়ত CUET আৰু নন CUET অৰ্থাৎ HS নম্বৰৰ ভিত্তিত নামভৰ্তি হৈছিল আৰু তাৰ আগৰবাৰ অৰ্থাৎ 2023 ইংৰাজী চনত কেৱল মাত্ৰ CUET পৰীক্ষাৰ নম্বৰৰ ভিত্তিত কটনত নামভৰ্তি হৈছিল কিন্তু এই যোৱা দুটা বৰ্ষত বিভিন্ন ধৰণৰ খামখেয়ালি বা বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল আমাৰ ছাত্ৰ ছাত্ৰীসকলে 2025 ইংৰাজী বৰ্ষত কটন বিশ্ববিদ্যালয়ে সিদ্ধান্ত লৈছে যে পুনৰ আগৰ পদ্ধতিৰে কটন বিশ্ববিদ্যালয়ত নামভৰ্তি সম্পন্ন হ'ব স্নাতক পাঠ্যক্ৰমৰ বাবে ইতিমধ্যে এখন নোটিছ প্ৰকাশ কৰা হৈছে মই তোমালোকক স্ক্ৰীনত দেখুৱাইছো আৰু পৰৱৰ্তী সময়ত কি ধৰণে আসলতে কটন বিশ্ববিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন হ'ব এই বিষয়ে তোমালোকক অৱগত কৰাম আৰু যোৱাটো বৰ্ষত যেহেতু কটন বিশ্ববিদ্যালয়ত নামভৰ্তি সমৰ্থ পৰ্টেলৰ জৰিয়তে হৈছিল এইবাৰ অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ অনুসৰি সমৰ্থ পৰ্টেলৰ জৰিয়তে হ'ব পাৰে সমগ্ৰ প্ৰক্ৰিয়া কেনেদৰে হ'ব তোমালোকে কটন বিশ্ববিদ্যালয়ৰ ৱেবছাইটত পাবা তোমালোকে ৱেবছাইটটো চেক কৰি থাকিবা তোমালোকক আগতীয়াকৈ শুভেচ্ছা জ্ঞাপন কৰিছো যিসকলে কটনিয়ান হোৱাৰ সপোন দেখিছিলা তেওঁলোকে নিশ্চয় ভালদৰে পঢ়া-শুনা কৰিছিলা আৰু তেওঁলোকৰ ৰিজাল্ট সমূহ নিশ্চয় ভাল হ'ব শুভেচ্ছা জনালো আৰু কোনটো পদ্ধতিত এইবাৰ নামভৰ্তি হ'ব সেই পদ্ধতিও তোমালোকৰ আগত অতি শীঘ্ৰে কটন কৰ্তৃপক্ষই মুকলি কৰি দিব হয়তো 1+2 সাবজেক্ট অৰ্থাৎ এখন ল্যাঙ্গুৱেজ আৰু দুখন অন্যান্য সাবজেক্টৰ নম্বৰেও নামভৰ্তি হ'ব পাৰে বা অন্য কিছুমান পদ্ধতিৰেও নামভৰ্তি হ'ব পাৰে এই কথা সবিশেষ তোমালোকে অতি শীঘ্ৰে গম পাবা